হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ইতিমধ্যে গম পাইছা যে গুৱাহাটী বিশ্ববিদ্যালয়ে তোমালোকৰ ফাৰ্ষ্ট, থাৰ্ড আৰু ফিফ্থ ছেমিষ্টাৰৰ পৰীক্ষাসমূহ অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰিব। ডেটটো এতিয়াও দিয়া নাই যদিও কেইদিনমান পিছতে তোমালোকৰ পৰীক্ষাৰ ডেটটো ঘোষণা কৰিব। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে এই পৰীক্ষাটোৰ নাম দিছে OTBE, অপেন টেক্সটবুক এক্সামিনেশ্যন। আৰু এইটোৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে। মই তোমালোকক এই নটিফিকেশ্যনৰ বিষয়ে অলপমান কথা আজি ক'ব বিচাৰিছোঁ। এই নটিফিকেশ্যনখিনি মই এটা এটাকে পইণ্টখিনি তোমালোকৰ কাৰণে অকণমান ব্যাখ্যা কৰিব খুজিছোঁ। এই পৰীক্ষাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য হ'ল পৰীক্ষাৰ উত্তৰ বহী তৈয়াৰ কৰা। এই ক্ষেত্ৰত এজন পৰীক্ষাৰ্থীয়ে অতি সাৱধান হৈ গোটেই প্ৰক্ৰিয়াটোত মনোনিৱেশ কৰা উচিত। পৰীক্ষাৰ্থীসকলৰ কাৰণে সেয়েহে উদাহৰণমূলকভাৱে 10 পৃষ্ঠাৰ এখন উত্তৰ বহী নমুনা তৈয়াৰ কৰা হৈছে। এখন নমুনা তোমালোকৰ কাৰণে দিছে উত্তৰ বহীখন কেনেকুৱা হ'ব। উত্তৰ বহীখন তোমালোকৰ এইটো মই স্ক্ৰীনত দেখুৱাইছোঁ যে ওপৰত থাকিব, ইয়াত থাকিব ছাবজেক্ট এণ্ড ছাবজেক্ট কোড, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু নিজে পেজ নাম্বাৰটো লিখিব লাগিব। আৰু তলৰ ফালে থাকিব, এইখনৰ তলত থাকিব তোমালোকৰ ৰোল নম্বৰ আৰু পেপাৰ কোড। বাওঁফালে ৰোল নম্বৰ, সোঁফালে পেপাৰ কোড। এই ফৰ্মেটটোত তোমালোকে বহীখিনি প্ৰস্তুত কৰিব লাগিব। আৰু বহীখিনি প্ৰস্তুত কৰাৰ কাৰণে আটাইতকৈ সহজ উপায় হ'ল A4 সাইজত এই গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট www.guwahati.ac.in, তাত এই বহীখন তাৰ পৰা তোমালোকে এটা পেজ ডাউনলোড কৰি লৈ যদি 15-16খনমান তোমালোকে ফটোষ্টেট কৰি থৈ দিয়া আৰু নিজৰ ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰবিলাক আগতীয়াকৈ যদি লিখি থোৱা, তেতিয়াহ'লে পৰীক্ষাৰ দিনা তোমালোকৰ সুবিধা হ'ব। এতিয়া এই পৰীক্ষাৰ গোটেই নিয়মাৱলী, যিটো পৰীক্ষা যিবিলাক নিয়মেৰে এই পৰীক্ষাটো পাতিব, গতিকে গোটেই এখন নটিফিকেশ্যনৰ দ্বাৰা বিশ্ববিদ্যালয়ে আমাক জনাইছে। আৰু এই নটিফিকেশ্যনখনত কি আছে? দিছ ইজ দ্য নটিফিকেশ্যন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ আপকামিং এক্সামিনেশ্যনছ, মানে SOP, পৰীক্ষাৰ SOP এখন। গতিকে এতিয়া এই পৰীক্ষাটোত প্ৰথম ইনষ্ট্ৰাকশ্যনটো কি দিছে নটিফিকেশ্যনখনত? All answers must be handwritten by the examinee in A4 size paper. এইমাত্ৰ তোমালোকক মই দেখুৱাইছোঁ এই মডেলটো। A model answer sheet is uploaded in the portal http://web.guwahati.ac.in, আৰু OTBE বুলি তাৰ ওপৰতে আছে, তাত ক্লিক কৰিলেই এই বহীখনৰ মডেলটো পাবা তোমালোকে। This model answer sheet may also be downloaded, printed and then used for writing answers. এতিয়া তোমালোকে এই বহীখনৰ ওপৰত হাতেদি লিখা কামটো কৰিব নালাগে। ডাউনলোড কৰি সেইখন 15 কপি বা 16 কপি
ফটোষ্টেট কপি কৰি ল'লে হ'ল প্ৰত্যেকখন পেপাৰৰ কাৰণে। কাৰণ এখন পেপাৰত তোমালোকে যদিও আৰু এটা কথা যে এই আনসাৰ স্ক্ৰিপ্টৰ পেপাৰবিলাকত পেজ নাম্বাৰবিলাক লিখিব লাগিব। পেজ নাম্বাৰ 1, 2, 3 তেনেকৈ প্ৰত্যেকখন পেজত চিৰিয়েলি পেজ নাম্বাৰবিলাক লিখি যাব লাগিব। আৰু কৈছে যে নাম্বাৰ অফ পেজেছ মে বি লেছ অৰ মোৰ দেন 10 পেজেছ। 10 পৃষ্ঠা বা 10 পৃষ্ঠাৰ বেছিও হ'ব পাৰে, কমো হ'ব পাৰে। But in no case the uploaded document be more than 5 MB. গতিকে তোমালোকে সাৱধান হ'ব লাগিব স্কেন কৰোঁতে। কুৱেশ্যনবিলাক এই দিয়া যিটো মডেল আনসাৰ স্ক্ৰিপ্ট দিছে সেই আনসাৰ স্ক্ৰিপ্টত লিখিব লাগিব। লিখি সেইবিলাক স্কেন কৰি ভাল স্কেনাৰ থকা ফোনেদি স্কেন কৰি সেইবিলাক আপলোড কৰিব লাগিব এক্সাম পৰ্টেলত। আৰু সেই আপলোড কৰোঁতে এটা কথা মনত ৰাখিব লাগিব যে তোমালোকে স্কেন কৰাৰ পিছত PDF লৈ কনভাৰ্ট কৰিব লাগিব। PDF ফাইল এটা বনাব লাগিব। সেইটো তোমালোকে যিসকলে নাজানা PDF ফাইল কেনেকৈ কৰে স্কেন কৰাৰ পিছত এতিয়া সেইটো সকলোৱে শিকি ল'বা। যিবিলাকে নাজানা জানাবিলাকৰ পৰা শিকি ল'বা। PDF ফাইল কৰাৰ পিছত পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট পিছৰ পৰা আৰম্ভ কৰি পৰীক্ষা একেবাৰে শেষ হোৱাৰ পিছত এঘণ্টালৈকে another 60 মিনিট এইখিনি সময়ত আনসাৰবিলাক আপলোড কৰিব পাৰিব। এই ফাইলটো আপলোড কৰিব লাগিব। গতিকে তোমালোকৰ প্ৰথম কাম হ'ব কুৱেশ্যন আনসাৰ ছিটখন ডাউনলোড কৰি সেইখন যথেষ্ট অংক যদি 5খন পেপাৰ যদি তুমি প্ৰত্যেকখন পেপাৰতে 12 পেজকৈও লিখা তেতিয়া তোমাক 60 পেজ লাগিব। 60খন তুমি প্ৰিণ্ট কৰি ৰেডি কৰি ৰাখিব লাগিব। দ্বিতীয়তে তুমি সেই তাত আনসাৰ লিখি সেইটো PDF ফাইল কেনেকৈ কৰে, স্কেন কেনেকৈ কৰে, PDF ফাইল কেনেকৈ কৰে সেই আটাইখিনি এইকেইদিনতে শিকি ল'ব লাগিব। আৰু যি নিয়মাৱলী দিছে 70% of the equivalent respective offline question paper মানে কিমান নম্বৰৰ পৰীক্ষা হ'ব। তোমালোকৰ যদি এখন পেপাৰত অফলাইন পৰীক্ষা হ'লে 70 আছিল তেতিয়াহ'লে এতিয়া তাৰ 70%, 70ৰ 70% তাৰমানে 49 মাৰ্কছৰ হ'ব। যদি 80 আছিল 56 মাৰ্কছৰ পৰীক্ষা হ'ব। যদি 100 আছিল তেতিয়াহ'লে 100 মাৰ্কছৰ হ'লে 70 নম্বৰৰ পৰীক্ষা হ'ব। গতিকে তোমালোকে এই কথাটো মনত ৰাখিবা। আৰু এতিয়া পৰীক্ষা দিয়াত কুৱেশ্যন পেপাৰখন ক'ত পাবা, তোমালোকে কুৱেশ্যন পেপাৰখন ক'ত পাবা যে তোমালোকে পোনপ্ৰথমতে তোমালোকৰ যিবিলাক মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰ ইতিমধ্যে কলেজত দিয়া আছে আৰু তোমালোকে ৰেজিষ্ট্ৰেশ্যনত আৰু ফৰ্ম ফিলআপত নিশ্চয় সেই একেটা নম্বৰেই দিছা। সেইটো তোমালোকে IUMS যিটো পৰ্টেল আছে সেই পৰ্টেলত তোমালোকে সেই নম্বৰটো দিবা আৰু সেই পৰ্টেলটো তাৰপিছত লগ ইন কৰিব লাগিব এক্সামিনেশ্যন পৰ্টেল আৰু তাত চাৰ্টেইন ক্ৰিডেঞ্চিয়েলছ দিয়া থাকিব। কি ভৰাব লাগিব সেইটো দিয়া থাকিব। সেই ভৰাবলগীয়াবিলাকৰ ভিতৰত কি থাকিব তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, এই আটাইবিলাক কাগজ তোমালোকে ৰেডি কৰি ৰাখিবা। আৰু তোমালোকে কুৱেশ্যন পেপাৰখন এক্সাম পৰ্টেলত আধা ঘণ্টা আগতে এভেইলেবল হ'ব। যদি পৰীক্ষা 9টা বজাৰ পৰা আছে 9টা বজাৰ পৰা তোমালোকে 8:30 বজাৰ পৰা কুৱেশ্যন পেপাৰখন পাবা। তোমালোকে ডাউনলোড কৰি কুৱেশ্যন পেপাৰখন তাৰপিছত আনসাৰ লিখিব লাগিব। আনসাৰ লিখি সেই আনসাৰবিলাক স্কেন কৰিব লাগিব।
স্ক্যান কৰাৰ পিছত এটো সেই স্ক্যান কৰিলে তোমাৰ গোটেই আনসাৰ শীটখিনি এটা PDF ফাইললৈ কনভাৰ্ট কৰিব লাগিব আৰু সেই PDF ফাইলটো কোনো কাৰণতে 5 MB বেছি হ'ব নালাগিব যদি 5 MB বেছি হয় তেতিয়াহলে সেইটো আপলোড নহব তোমালোকে তেতিয়া বিপদত পৰিবা সেই কাৰণে আগতে প্ৰেক্টিস কৰি চাই লবা যে তুমি কিমান পেজ লিখিলে এটো তোমালোকৰ A4 সাইজ এইখন কোৱেশ্চন আনসাৰ হ'ব ইয়াত লিখিব লাগিব A4 সাইজ আনসাৰ স্ক্ৰিপ্ট ইয়াত গতিকে এনেকৈ কেইখনত তোমালোকৰ 5 MB অলপ কম হৈ থাকে 4.5 বা 4.8 MB মানৰ ভিতৰত হলে তোমালোকে লিখিব পাৰিবা তাতকে কম হলেও কথা নাই আৰু সেইটো কৰাৰ কাৰণে কি কৰিব লাগিব তোমালোকে স্ক্যান ভালকে কৰিব লাগিব আৰু স্ক্যান কৰাৰ কাৰণে আমি যোৱাকালি আলোচনা কৰিছিলো আৰু আমাৰ ফিজিক্সৰ ৰাকেশ মৌলিক স্যাৰ তেখেতে কৈছিল যে কাগজ স্ক্যানাৰ কিছুমান স্ক্যানাৰ দিছে সেই স্ক্যানাৰ বিলাকেদি হেৰি কৰোতে স্ক্যান কৰিলে কম MBৰ ভিতৰতে হয় এতিয়া এইখিনি টাইম আৰু সাইজ লিমিটটো দিছে ইয়াতে তোমালোকে কিমান টাইম প্ৰতিটো OTB পৰীক্ষাৰ কাৰণে প্ৰশ্ন কাকত পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট আগতে ডাউনলোডৰ কাৰণে উপলব্ধ হ'ব তোমালোকে ডাউনলোড কৰিব লাগিব কোৱেশ্চন পেপাৰ তাৰ পিছত উত্তৰ বহি আপলোড পৰীক্ষাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছৰ পৰা পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টা পাছলৈকে উত্তৰ বহি আপলোড কৰিব পাৰিব উদাহৰণস্বৰূপে যদি পৰীক্ষাৰ সময়সীমা 9 বজাৰ পৰা 12 বজালৈ তেনেহলে প্ৰশ্ন কাকতখন 8:30 বজাত ডাউনলোডৰ কাৰণে তোমালোকে পাবা আৰু পৰীক্ষাৰ উত্তৰ বহি পৰীক্ষাৰ্থীসকলে 9:30 বজাৰ পৰা 1 বজালৈকে আপলোড কৰিব পাৰিব গতিকে এই কথাটো মনত ৰাখিবা আধা ঘণ্টা আগতে কোৱেশ্চন পেপাৰ ডাউনলোড কৰিব পাৰিবা আৰু পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা পিছৰ পৰা পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টা পিছলৈ অৰ্থাৎ যদি 12টাৰ পৰীক্ষা শেষ হয় 1 বজালৈকে তোমালোকে কোৱেশ্চন বিলাক তোমালোকৰ PDF ফাইলটো আপলোড কৰিব পাৰিবা At the end of the examination, the students will need to scan the handwritten pages of the answer script and convert it to a single PDF file using an appropriate app. এতিয়া পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীয়ে উত্তৰ বহিৰ পৃষ্ঠাবোৰ উপযুক্ত এপৰ যোগেদি কেনেকৈ কৰিব লাগিব তাৰ কাৰণে নিৰ্দেশিকা চাওক এটা PDF ফাইললৈ পৰিৱৰ্তন কৰিব লাগিব PDF ফাইলটোৰ আকাৰ 5 MBতকৈ বেছি হ'ব নোৱাৰিব আৰু পৰীক্ষাৰ্থী এজনে এবাৰ PDF ফাইলটো আপলোড কৰাৰ পাছত দ্বিতীয়বাৰ আকৌ আপলোড কৰিব নোৱাৰে এবাৰ যদি তুমি আপলোড কৰিলা নেক্সট টাইম আৰু আপলোড কৰিব নোৱাৰিবা আৰু এইটোৰ কাৰণে আগতীয়াকে তোমালোকে প্ৰেক্টিস কৰিব লাগিব উত্তৰ বহি স্ক্যান কৰি PDF ফাইললৈ পৰিৱৰ্তন কৰা গোটেই এই প্ৰক্ৰিয়াৰ বিৱৰণ এই পৃষ্ঠাত দিয়া আছে এটা কেনেকৈ কৰিবা হেতু ইয়াত দিয়া আছে মনত ৰাখিবা অনলি ব্ল্যাক এণ্ড হোৱাইট স্ক্যান কৰিব লাগিব আৰু ফটো মাৰি তোমালোকে ক্যামেৰা দি ফটো তুলি পেলাই যদি স্ক্যান কৰি পেলাই ফাইল বনাই আপলোড কৰিব যোৱা তেতিয়া হলে কিন্তু তোমালোকৰ নহব কাৰণ ফটোত বহুত MB লাগি যায় সেই কাৰণে তোমালোকে এটো স্ক্যান কৰিব লাগিব এটো দিছে open notes and select a note or create a new one tap the camera button then গোটেই কেনেকৈ স্ক্যান কৰিবা গোটেইখিনি দি দিছে আৰু কি ডিভাইস এন্ড্ৰইড ফোনৰ কাৰণে কি ভাল স্ক্যানাৰ বুলি কৈছে কাগজ স্ক্যানাৰ AIR স্ক্যানাৰ টেপ স্ক্যানাৰ ফটো স্ক্যানাৰ এবোট স্ক্যানাৰ মাইক্ৰোসফট অফিস লেন্স টাইনি স্ক্যানাৰ এতিয়া কাগজ স্ক্যানাৰটো যদি তোমাৰ ইয়াৰে যিকোনো এটা যদি তোমালোকে তোমাৰ ফোনত এন্ড্ৰইড ফোনত যদি তোমালোকৰ স্যামসাং হ'ব পাৰে
ৰেডমি ফোন হ'ব পাৰে, মটৰলা, ভিভো, যিকোনো ফোনত এইকেইটা স্কেনাৰৰ তোমালোকে চাই লোৱা, যিকোনো এটা স্কেনাৰ ডাউনলোড কৰি ৰাখিবা। আৰু এই মডেল দি দিছে চেম্পল কেনেকে PDF ফাইলৰ হেৰি হ'ব, এইটো স্কেন PDF ইমেজ A4 সাইজ। গতিকে এনেকে স্কেন কৰি পেলাই তোমালোকে আপলোড কৰিব লাগিব। এতিয়া কুৱেশ্যন বিলাক কেনেকুৱা ধৰণৰ হ'ব, তোমালোকে 10 বা 15 পেজৰ ভিতৰত এইখিনি লিখিব লাগিব, যিটো 5 MBৰ বেছি নহ'ব। এতিয়া আমাক এতিয়ালৈকে কোনো ডাইৰেকশ্যন দিয়া নাই যে কেনেকুৱা নম্বৰ হ'ব, কিন্তু হয়তো এটা পাৰ্চেণ্টেজ থাকিব লং আনসাৰ টাইপ, এটা পাৰ্চেণ্টেজ থাকিব শৰ্ট আনসাৰ টাইপ, 10 নম্বৰৰ 5 বা 6 নম্বৰৰ প্ৰশ্ন, 2 আৰু 3 নম্বৰৰ প্ৰশ্ন, আৰু শেষত হয়তো এটা পাৰ্চেণ্টেজ ভেৰি শৰ্ট আনসাৰ থাকিব পাৰে, 1 নম্বৰৰ বা হাফ, দুটা ইনফৰমেশ্যন সুধিছে, হাফ 1 মাৰ্ক, তেনেকুৱা কুৱেশ্যন থাকিব পাৰে। গতিকে তোমালোকে ৰিহাৰ্চেল কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, কেনেকৈ স্কেন কৰে, কেনেকৈ আপলোড কৰে ফাইল, আকৌ কেনেকৈ কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিবা। এইকেইদিন তোমালোকে সময় পাইছা, সেইটো শিকিব লাগিব। আৰু এটা কথা তেওঁলোকে দিছে কুৱেশ্যন পেপাৰত বিলাকত, তোমালোকেতো টেক্সট বুক বা নোট বা যিকোনো কিতাপ লগত লৈ লিখিব পাৰিবা। আচ্ছা, লিখোঁতে তাত কিন্তু এনেকুৱা কুৱেশ্যনো থাকিব, ইয়াত দিছে যে ইন এ কুৱেশ্যন পেপাৰ there will be some questions to answer which the students will require proper understanding of the subject. এটা দুটা এনেকুৱা কুৱেশ্যন থাকিব লাগিব যে তুমি সেই বিষয়টো ভালদৰে বুজি পাইছানে নাই তাৰ ওপৰত তোমালোকক সুধিব পাৰে। এতিয়া তোমালোকক ধৰা এক্সামিনেশ্যন শিডিউলটো এতিয়ালৈ দিয়া নাই। আমি যদি এক্সামিনেশ্যন শিডিউলটো বিচাৰোঁ, তেতিয়াহ'লে দেখিম যে আণ্ডাৰ গ্ৰেজুৱেট, আমি যদি ইয়াতে ক্লিক কৰোঁ আণ্ডাৰ গ্ৰেজুৱেট এক্সামিনেশ্যন, ইয়াত কিন্তু কি বুলি দি থৈছে, কামিং আপ, অৰ্থাৎ এই ডেটটো তেওঁলোকে আমাক জনাব। এতিয়া কথা হ'ল আমি কলেজৰ ফালৰ পৰা তোমালোকক কি হেল্প কৰিব পাৰোঁ, এইটোতো এটা প্ৰেক্টিচৰ কথা আহি পৰিলে। গতিকে আমি অতি সোনকালে এটা ডেট দিম, সেই ডেটত আমি তোমালোকৰ এইটো মডেলত বিশ্ববিদ্যালয়ে বা গুৱাহাটী ইউনিভাৰ্চিটিয়ে তোমালোকক যি ধৰণে পৰীক্ষা পাতিছে, সেই ধৰণে আমিও কলেজতে তোমালোকৰ পৰীক্ষা পাতিম। হয়তো আমি কুৱেশ্যন পেপাৰখন এঘণ্টা বা 2 ঘণ্টা আগতে আমাৰ ৱেবছাইটত দিম, সেই ৱেবছাইটৰ পৰা তোমালোকে কুৱেশ্যনটো ডাউনলোড কৰি পেলাই আনসাৰ লিখি 5 MBৰ ভিতৰত আনসাৰ লিখি PDF ফাইল কৰি আকৌ আপলোড কৰিব লাগিব। আমাৰ সেই বিষয়ে ইনষ্ট্ৰাকশ্যন তোমালোকক অতি সোনকালে দিব। এই পৰীক্ষাটো তোমালোক আটাই এপিয়াৰ হ'বা, কলেজৰ পৰা যিটো পৰীক্ষা পতা হৈছে, কিয়নো এইটো পৰীক্ষা দিওঁতে তোমালোকৰ এটা প্ৰেক্টিচ হ'ব। তোমালোকে গম পাই যাবা যে কিমান পেজ লিখিলে তোমালোকৰ 5 MB হ'ব, A4 সাইজ পেপাৰত কিমান লিখিলে 10 পেজত হ'বনে, 8 পেজত হ'বনে, 12 পেজ নে 15 পেজ, তোমালোকে তাৰপিছত সময়ৰ ভিতৰত সেইখিনি স্কেন কৰিব লাগিব, PDF ফাইল বনাব লাগিব, তাৰপিছত আপলোড কৰিব লাগিব। গতিকে এই গোটেইখিনি তোমালোকৰ প্ৰেক্টিচ হোৱাৰ কাৰণে আমি এটা পৰীক্ষা পাতিম, হয়তো অনাৰ্ছৰ 2খন পেপাৰ আৰু ৰেগুলাৰ পেপাৰ 2খন। ৰেগুলাৰ পেপাৰ যাৰ যাৰ আছে তাৰ 2খন পেপাৰ আমি এইকেইদিনতে পৰীক্ষা পাতিম। আমি 1 তাৰিখৰ আগতে হয়তো সেই পৰীক্ষা পাতিম বা নটিফিকেশ্যন আমি দিম। তোমালোকে অলপ আমাৰ ৱেবছাইটটো চাই থাকিবা আৰু তাত সেই নটিফিকেশ্যন পাবা, কাৰণ এতিয়া তোমালোক সকলোৱে গাঁৱে ভূঞে ঘৰত সোমাই আছা, গতিকে এতিয়া কলেজলৈ অহাটো সম্ভৱ নহয়। গতিকে তোমালোকৰ একমাত্ৰ ভৰসা হ'ল হাতত থকা মোবাইল ফোনটো। গতিকে মোবাইল ফোনত এতিয়া যি তোমালোকে ডাটা ভৰোৱা, যিবোৰ অকল পৰীক্ষাৰ কামত খৰচ কৰা, বাকী কামত
বাকি কিবা কিবি কৰি থকাতকে একেদিন পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ হোৱা। আৰু আমাৰ এই কলেজৰ পৰীক্ষাটোত আৰু এটা কথা থাকিব, তোমালোকৰ ধৰা কাৰোবাৰ হেৰি বেয়া হৈছে, আগতে যি ইণ্টাৰনেল এছেছমেণ্ট দিলা তাত ভাল হোৱা নাছিল, ইয়াত তুমি অলপ বেছি নম্বৰ পাই গ'লা অনলাইন দি পেলাই, সেই বেছি নম্বৰটো আমি পঠিয়াই দিম। তুমি ধৰা আগৰবাৰ অনলাইনত কি অফলাইন যেতিয়া ইণ্টাৰনেল এছেছমেণ্ট দিছিলা তেতিয়া 7 পাইছা 10ৰ ভিতৰত, আৰু এইটোত তুমি 9 পালা, যিটো অনলাইন আমি এতিয়া কৰিব গৈ আছোঁ, সেই 9 নম্বৰটো আমি ইউনিভাৰ্চিটিলৈ পঠিয়াম, 9 মাৰ্কছটো, যিটো বেছি হয়। গতিকে তোমালোকে আটাইয়ে এই পৰীক্ষাটো দিয়া, তোমালোকৰ প্ৰেক্টিছ হ'ব লাগিব। আৰু জানাই আমাৰ ৰঙাপাৰা অঞ্চলত বহুত এনেকুৱা ঠাই আছে, ল'ৰা ছোৱালীয়ে হয়তো বহুত কথা গম নাপায়, আমি সকলোকে কণ্টেক্ট কৰা সম্ভৱ নহ'বও পাৰে। তোমালোক আটাইয়ে কিন্তু এই ক্ষেত্ৰত ইজনে সিজনক খা খবৰ দি পেলাই ইজনে সিজনক এই জটিল দিনত সহায় কৰি এই পৰীক্ষাটো, কলেজৰ পৰীক্ষাটোও দিবা, আৰু ছাকচেছফুলি যাতে ইউনিভাৰ্চিটিৰ পৰীক্ষাটো তোমালোকে দিব পাৰা সেইটো আশা ৰাখিছোঁ। মই এইখিনি তোমালোকৰ সুবিধা হওক বুলি এই মই ভিডিঅ'টো বনাই তোমালোকৰ কাৰণে আগবঢ়ালোঁ। আৰু তোমালোকে নিজেও এই গুৱাহাটী ইউনিভাৰ্চিটিৰ যি হোমত এইটো OTB 2021 এই নটিফিকেশ্যনত গ'লে ওপৰত ইয়াত গ'লে তোমালোকে আনচাৰ স্ক্ৰিপ্ট, স্কেনিং, টাইম, চাইজ, লিমিটেড, এক্সামিনেশ্যন চিডিউল, ডাউনলোড, আটাইখিনি কথা তোমালোকে নটিফিকেশ্যনখনো তোমালোকে তাত পাবা। গতিকে আশা ৰাখিছোঁ তোমালোকে ভালদৰে কলেজৰ পৰীক্ষাটোও দিবা আৰু লগতে ইউনিভাৰ্চিটিৰ পৰীক্ষাটোও দিবা, আৰু আটাইলৈকে মই শুভেচ্ছা জনাইছোঁ। তোমালোকে ভালে কুশলে থাকা, ঘৰতে থাকা, সাৱধানতা অৱলম্বন কৰি থাকা, বাহিৰলৈ ওলালে মাস্ক পিন্ধিবা, ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিবা, আৰু পৰীক্ষাটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাটো তোমালোকক সুবিধা দিছে কিতাপ চাই লিখা, তোমালোকে ভালদৰে লিখি তোমালোকে কৃতকাৰ্য হোৱা, সেইটোৱে আশা কৰি মোৰ এই ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।